নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন আৰু 2021 চনত বঞ্চিত সকলোবোৰ শিক্ষাগুৰুকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে চলিত মাহৰ অৰ্থাৎ নৱেম্বৰ মাহৰ 25 তাৰিখৰ পৰা আমাৰ অসম বিধানসভা আৰম্ভ হ'ব, বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। এই বহুদিনৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে কৈ আছে যে এই অধিৱেশনত আমাৰ প্ৰাদেশিককৰণৰ যিখন সংশোধনী বিল, এই সংশোধনী বিলখন আহিব। যোৱাকালিও আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ধেমাজিত এই কথাখিনি ঘোষণা কৰিছে আৰু আমি আশা কৰি আছোঁ। ইতিমধ্যে মই কেইটামান কথা আপোনালোকক জনাব বিচাৰিছোঁ। বহুত শিক্ষকে ফোন কৰি আছে যে কোনবিলাক শিক্ষানুষ্ঠান, আৰু মানে যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে 1-1-2006 চনৰ যিটো ভিত্তিবৰ্ষ, এই ভিত্তিবৰ্ষটো সলনি নহয়। য়েছ, এই কথাটো আমিও কৈ আছোঁ যে 1-1-6 চনৰ আগৰ যিখিনি শিক্ষানুষ্ঠান, আগৰ মানে যিখিনি শিক্ষানুষ্ঠান 1-1-6 চনৰ আগত স্থাপিত হৈছে, এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণৰ আওতাত আনিব লাগে। আৰু তাৰ কাৰণে আইনখনৰ কিছু কিছু ধাৰা আৰু উপধাৰা সংশোধনৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত LPMEৰ ক্ষেত্ৰতো মানে LPৰ ক্ষেত্ৰত নিয়মবিলাক অলপ বেলেগ ধৰণৰ, ME ক্ষেত্ৰত বেলেগ, হাইস্কুলৰ ক্ষেত্ৰত বেলেগ। LPMEৰ ক্ষেত্ৰত মানে কি হ'ব, LPৰ ক্ষেত্ৰত বিশেষকৈ মানে তেওঁলোকৰ যিটো ইনস্পেকশ্যন ৰিপৰ্ট, এই ইনস্পেকশ্যন ৰিপৰ্টটো কিন্তু 6 চনৰ আগত হ'ব লাগিব। তাৰপিছত তেওঁলোকৰ যিটো ইউডাইচ, এই ইউডাইচটোৰ ক্ষেত্ৰত আমাৰ চৰকাৰ আৰু আমাৰ মাজত অকণমান মতানৈক্য এতিয়াও হৈ আছে। আমি চৰকাৰক এতিয়াও আমি দাবী জনাই আছোঁ যে আমাৰ 19-20ৰ যিটো ইউডাইচ, এই ইউডাইচটোক ভিত্তি কৰি LP স্কুলে হওক বা অন্যান্য যিমান শিক্ষানুষ্ঠান আছে ইউডাইচ থকা, এই আটাইখিনি শিক্ষানুষ্ঠানক আওতাত ল'ব লাগে। এইটো চৰকাৰক আমি দাবী জনাই আছোঁ। সেই কথাটো সেই দাবীত আমি অটল আছোঁ। আৰু আমি খুব কম দিনৰ ভিতৰত আকৌ শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিম। লগ কৰি এই আমাৰ যিটো দাবী, এই দাবীটো আমি আকৌ পুনৰ শিক্ষামন্ত্ৰী মহোদয়ক জনাম যে যদি 19-20ৰ যদি ইউডাইচ নধৰে, তেতিয়াহ'লে বহুতো শিক্ষানুষ্ঠান যে বাদ পৰিব, এইটো কিন্তু খাটাং। তাৰপিছত ME স্কুলৰ ক্ষেত্ৰতো সেই একে কথা যে 6 চনৰ আগত তেওঁলোকৰ আগতে যেনিবা ৰিকগনাইজ বিচাৰিছিল, এতিয়া ৰিকগনাইজ নালাগে, এতিয়া পাৰ্মিশ্যনটো কিন্তু 6 চনৰ আগত থাকিব লাগিব। ঠিক তেনেকৈ হাইস্কুলৰ ক্ষেত্ৰত আমাৰ যিহেতু আইনখনত উল্লেখ আছিল যে হাইস্কুল মানে হাইস্কুলৰ ফাৰ্ষ্ট ক্লাছটো 9 বুলি আইনখনত উল্লেখ আছিল। এইবাৰ সংশোধনীত মানে ক্লাছ 8টো হৈ আহিব, আৰু এইটো আমাৰ সন্থাৰ দাবী আছিল যে ক্লাছ 8টোক প্ৰথম ক্লাছ ধৰিব লাগে। আৰু প্ৰথম ক্লাছ ধৰিলে আমাৰ অসমত যিমানখিনি হাইস্কুল আছে, এই প্ৰায় 99.9% শিক্ষানুষ্ঠানৰে ক্লাছ 8ৰ পাৰ্মিশ্যন ৰিকগনাইজ বা ক্লাছ 8ৰ পাৰ্মিশ্যনটো 1-1-6ৰ আগত আছে। গতিকে হাইস্কুলখিনিৰ ক্ষেত্ৰত ইমান মানে প্ৰব্লেম নাই। ছিনিয়ৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত বা আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত মানে কি, তেওঁলোকে চৰকাৰৰ লগত যেতিয়া আমি আলোচনা কৰিছিলোঁ, তেতিয়া আমি কৈছিলোঁ যে তেওঁলোকে বিচাৰিছিল পাৰ্মিশ্যন। আমি এটা কথা কৈছিলোঁ যে পাৰ্মিশ্যনটো আমাৰ লগত থকা যিখিনি ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষক আছিল, তেওঁলোকে কৈছিল যে আমাৰ DSC পাৰ্মিশ্যন নাই, কিন্তু কাউন্সিলৰ আছে। তেতিয়া কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে কাউন্সিলৰ পাৰ্মিশ্যন হ'লেও এইটো ভেলিড হ'ব বুলি কৈছিল। কাউন্সিলৰ পাৰ্মিশ্যনটোকো প্ৰাধান্য দি ছিনিয়ৰ ছেকেণ্ডাৰীখিনি যিখিনি অন্তত 1-1-6 আগত মানে কাউন্সিলৰ পাৰ্মিশ্যন, মিনিমাম কাউন্সিলৰ পাৰ্মিশ্যন আছে, এই পাৰ্মিশ্যন থকা শিক্ষানুষ্ঠানখিনি। কলেজৰ কথাখিনি এনেকুৱা যে আমি গম পোৱা মতে বা আমাৰ লগত আলোচনা হোৱা মতে আমি দাবী কৰিছিলোঁ যে যিহেতু 1-1-6 আগত কনকাৰেঞ্চ নাই, গতিকে কনকাৰেঞ্চ নাই যেতিয়া তেওঁলোকৰ ইউনিভাৰ্চিটিৰ পাৰ্মিশ্যনে হওক বা মাটিৰ ডকুমেণ্টে হওক বা যিকোনো ভেলিড ডকুমেণ্ট, ইউনিভাৰ্চিটিৰ লেনদেন কৰা কোনো ফাইনেন্সিয়েল কিবা যদি ৰিচিপ্ট আছে, এইবিলাকক মানে গুৰুত্ব দি হ'লেও বা পাছবুকক গুৰুত্ব দি হ'লেও মানে প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগে। কিন্তু চৰকাৰৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰিছে যে মিনিমাম NOC-টো থাকিব লাগিব। NOC-টো থাকিব লাগিব তেওঁলোকৰ কলেজৰ ক্ষেত্ৰত। আৰু ইতিমধ্যে যিখিনি NOC থকা কলেজ আছে, এইখিনি আল্টিমেটলি কলেজখিনি গমাই পাইছে, তেওঁলোকক আল্টিমেটলি চিলেক্ট কৰা হৈছে। যিখিনি NOC 1-1-6ৰ আগত NOC নাই, এই শিক্ষানুষ্ঠানখিনিৰ ক্ষেত্ৰত আমি এতিয়াও চৰকাৰক দাবী জনাই আছোঁ যে তেওঁলোকৰ ক্ষেত্ৰতো কিছু ৰেহাইৰ ব্যৱস্থা কৰি তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগে। এই কথাখিনি আমাৰ চেষ্টা সদায় অবিৰতভাৱে চলি আছে। আৰু আগন্তুক 25 তাৰিখত বিধানসভাৰ অধিৱেশন হ'ব, আৰু 29 তাৰিখৰ দিনাখনে আমাৰ যিখন বিধেয়কখন গৃহীত হ'ব বুলি আমি আশা কৰি আছোঁ। আৰু কিন্তু এটা কথা আমি চৰকাৰক এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাইছোঁ যে যিমান পাৰি শিক্ষক আৰু শিক্ষানুষ্ঠানক যাতে এই সংশোধনীৰ আওতাত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই 2016 চনত তেখেতে নিৰ্বাচনী ভাষণসমূহত যেনেদৰে কৈছিল যে চৰকাৰখন শাসনলৈ আহিলে
যেনিবা তেতিয়া 45 দিন বুলি কৈছিল, এতিয়া 45 দিনটো 10 বছৰ হ'ল। তো 10 বছৰৰ মূৰত হ'লেও যাতে ভেঞ্চাৰ শব্দটো অসমৰ পৰা নাইকিয়া কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সমান্তৰালভাৱে কিন্তু এটা কথা আমি এতিয়াও চৰকাৰক আহ্বান জনাই আছোঁ, আৰু আগন্তুকত আমি খুব কম দিনৰ ভিতৰত কিন্তু আমি আকৌ শিক্ষামন্ত্ৰীৰ লগত মহোদয়ৰ লগত আলোচনাত বহিম। এই আলোচনাত আমি এটা কথা কিন্তু সদায় মানে লগত ৰাখিছোঁ, বা আলোচনাৰ মূল বিষয়বস্তু এইটো হ'ল যে 2001 আৰু 2001 মানে 2021 আৰু 2013 চনত বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোককো এই আইনৰ মানে সংশোধনীৰ আওতাত ল'বৰ কাৰণে আমি আকৌ পুনৰ দাবী জনাম। ইতিমধ্যে কিন্তু চৰকাৰে বিভিন্ন ধৰণে বা আমাৰ সন্মুখতে হওক বা অন্যান্য সংগঠনৰ সন্মুখতে হওক তেওঁলোকে প্ৰকাশ কৰিছে যে 2021 বা 2013 চন বা আগতে প্ৰাধিকৰণ কৰা যিবিলাক শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানবিলাকৰ বঞ্চিত বা ড্ৰপ হৈ থকা বা ডিপ্ৰাইভ হৈ থকা শিক্ষকবিলাকক তেওঁলোকে আকৌ পুনৰ প্ৰাধিকৰণৰ আওতাত নল'ম বুলি কৈছে যদিও আমি কিন্তু সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এইটো আমি এই দাবীত মানে অচল হৈ আছোঁ যে এই বঞ্চিত বা ডিপ্ৰাইভ টিচাৰসকলকো তেওঁলোকৰ উপযুক্ততাৰ ভিত্তিত তেওঁলোককো প্ৰাধিকৰণৰ আওতাত ল'ব লাগিব। এইটো আমি দাবী জনাই আছোঁ, আৰু আগন্তুকত আমি খুব সোনকালে আকৌ শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি বা শিক্ষামন্ত্ৰীৰ মধ্যে আলোচনা কৰি এই দাবীটো আমি মানে খুব সজোৰে উত্থাপন কৰিম। আৰু এই ক্ষেত্ৰত মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, যাতে সকলোকে আশীৰ্বাদ কৰক, যাতে এই আইন সংশোধনীৰ সমান্তৰালভাৱে যাতে নিৰ্বাচনৰ আগে আগে অৰ্থাৎ 26 নিৰ্বাচনৰ আগে আগে যাতে আমাৰ প্ৰাদেশিকৰণ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো যাতে সম্পন্ন হয়, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত হেঁচা দিব পাৰোঁ। আৰু তাৰ কাৰণে কিন্তু আমি সকলোবিলাক মতানৈক্য পাহৰি আমি কিন্তু একত্ৰিত হ'ব লাগিব। মানে নিম্ন প্ৰাথমিকৰ পৰা একদম মহাবিদ্যালয় পৰ্যায়লৈকে যিখিনি শিক্ষানুষ্ঠান নতুন তালিকাভুক্ত বা তেওঁলোক প্ৰাধিকৰণৰ যিটো সংশোধনীৰ আওতা, এই আওতাৰ ভিতৰত যিখিনি শিক্ষানুষ্ঠান আহিব, এওঁলোক যদি আমাৰ সংস্থাৰ লগত সহযোগত থাকে, নিশ্চয় আমি অহোপুৰুষাৰ্থ কৰিম যাতে 26 নিৰ্বাচনৰ অধিসূচনাৰ আগে আগে আমি প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰোঁ।